Hello everyone, welcome again to Business Studies class. So we were discussing from Unit 10. Today we shall discuss about the functions of SEBI. Okay, ছাত্ৰ ছাত্ৰীসকল আজি আমি SEBIৰ কাৰ্যাৱলীসমূহ আলোচনা কৰিম. So the functions of SEBI has been divided into three parts. Okay, and these three functions are regulatory functions, developmental functions and protective functions. SEBIৰ কাৰ্যাৱলীসমূহ তিনি ভাগত ভাগ কৰা হৈছে. সেই কাৰ্যাৱলীবোৰৰ নাম হ'ল নিয়ামক বা নিয়ন্ত্ৰণমূলক কাৰ্যাৱলী, 2 বিকাশমূলক কাৰ্যাৱলী আৰু 3 সুৰক্ষামূলক কাৰ্যাৱলী. So these are the three functions of SEBI. এতিয়া আমি ৰেগুলেটৰী, ডেভেলপমেণ্টেল, প্ৰটেক্টিভ এইকেইটাৰ আণ্ডাৰত কোনবোৰ কাম পৰে বা কোনবোৰ ফাংচন পৰে সেইবোৰ চাম. ফাৰ্ষ্ট আমি চাম প্ৰটেক্টিভ ফাংচনছ. অ'কে, প্ৰটেক্টিভ ফাংচনছ সুৰক্ষামূলক কাৰ্যাৱলী. ঠিক আছে, তো সুৰক্ষামূলক কাৰ্যাৱলী কোনসমূহ? কিবোৰ? যিবোৰ SEBI Security and Exchange Board of India, SEBIয়ে কিছুমান কাম ইনভেষ্টৰবিলাকৰ ইণ্টাৰেষ্টৰ কাৰণে কৰে, ইণ্টাৰেষ্টবোৰ প্ৰটেক্ট কৰিবৰ কাৰণে কৰে. মানে SEBIয়ে কিছুমান কাম বিনিয়োগকাৰীসকলৰ ইণ্টাৰেষ্টটো সুৰক্ষিত কৰিবলৈ কামবোৰ কৰে, আৰু সেই তেনেধৰণৰ কামবোৰ কিবোৰ সেইবোৰ আমি আলোচনা কৰিম. ঠিক আছে, এতিয়া তেনেধৰণৰ কাৰ্যাৱলীসমূহ হ'ল কণ্ট্ৰল অন প্ৰাইচ ৰিগিং. প্ৰথমটো কাৰ্যাৱলী হ'ল প্ৰটেক্টিভ ফাংচনৰ প্ৰাইচ ৰিগিং কণ্ট্ৰল কৰা. তাৰমানে হ'ল প্ৰাইচ ৰিগিং মানে হ'ল প্ৰাইচ ৰিগিংটো হ'ল এনেধৰণৰ এটা চিৰিয়াছ প্ৰেক্টিছ, এনেধৰণৰ এটা অনুশীলন বা এনেধৰণৰ এটা প্ৰক্ৰিয়া বা প্ৰেক্টিছ হয়, যিটো কৰিলে মানে সেই ইনভেষ্টৰবিলাকৰ বিনিয়োগকাৰীসকলৰ যিবোৰ ইণ্টাৰেষ্ট, সেই ইণ্টাৰেষ্টক অলপ অসুবিধা হয়, তেহেঁতৰ কাম কৰাত অলপ অসুবিধা হয়, হাৰ্ম কৰে. সেই প্ৰাইচ ৰিগিং মানে হ'ল আৰ্টিফিচিয়েল ইনফ্লেশ্যন অফ প্ৰাইচেছ. যেতিয়া ছিকিউৰিটিবিলাকৰ দামবোৰ ফটকৈ বাঢ়ি যায়, অ'কে, যেতিয়া ছিকিউৰিটিজ বা যিকোনো বস্তুৰ দামবোৰ বাঢ়ি যায়, বাঢ়ি যোৱাৰ ফলত কি হয়, বস্তুৰ দাম বাঢ়ি গ'ল, তাৰমানে বাঢ়ি যাব বা বাঢ়ি গ'ল, তেতিয়া এট্ৰেক্ট কৰে বেছি ইনভেষ্টৰবিলাকে কি কৰে, এতিয়া এইটো দাম বাঢ়িছে, এতিয়াই লৈ লওঁ, তেতিয়া আমি আৰু দামত চেল কৰিব পাৰিম. চ' তেনেধৰণৰ কিছুমান কথা আহি যায়, সেইবোৰে হ'ল প্ৰাইচ ৰিগিং. ঠিক আছে, আকৌ কেতিয়া তাৰ পাছত কি হয়, এনেকৈ বাঢ়ি যোৱাৰ পাছত আকৌ দামবোৰ অলপ কমি যায়. সেই কমি যোৱাৰ সময়ত কি হয়, তাত এটা মানে চবকে জনাজাত কৰাই দিয়ে যে ৰিউমাৰ্ছ হৈ যায় যে কোম্পানীয়ে যিটো দাম বাঢ়ি গৈছিলে, কোম্পানীৰ যিটো ছিকিউৰিটিজৰ দাম বাঢ়ি গৈছিলে, সেইটো এতিয়া কমি গৈছে. তো তেনেধৰণৰ ক্ষেত্ৰত তো ইনভেষ্টৰবিলাকে কি কৰে, বস্তুবোৰ চেল কৰে আৰু কিছুমানে বাই কৰে, কিনে. চ' সেই তেনেধৰণৰ প্ৰাইচ ৰিগিং বস্তু যেনেকুৱা বস্তুৰ দামবোৰ বাঢ়ি যায়, ঘপককৈ আকৌ কমি যায়, সেই তেনেধৰণৰ বস্তুবোৰ বা তেনেধৰণৰ কামবোৰ কণ্ট্ৰল কৰে. কোনে কৰে? SEBIয়ে, আৰু এইটো প্ৰটেক্টিভ ফাংচনত পৰে. 2 নম্বৰ হ'ল কণ্ট্ৰল অন ইনচাইড ট্ৰেডিং. এতিয়া ইনচাইড ট্ৰেডিং মানে কি হয়, কেতিয়াবা কিছুমান ব্যক্তি যেতিয়া এটা কোম্পানীৰ আণ্ডাৰত কাম কৰি আছে, তেতিয়া কোম্পানীৰ আণ্ডাৰত কি ডিচিশ্যন লোৱা হৈছে, কোম্পানীত কি পাৰফৰ্মেঞ্চ মানে কিবোৰ কাম কেনেধৰণৰ কৰা হ'ব, তাত সিদ্ধান্ত কি লোৱা হৈছে, সেই গোটেই কথাবোৰ সেই ব্যক্তিজনে গম পাই যায়, যিজন কোম্পানীৰ কামৰ লগত জড়িত থাকে. সেইকেইটা যেতিয়া জানি যায় তেহেঁতি, সেইটোৰ ওপৰত তেহেঁতি সুবিধা এনেধৰণৰ লয় যে তাতে তেহেঁতি শ্বেয়াৰবোৰ কিনা বিকা কৰে নিজৰ বেনিফিটৰ কাৰণে, আৰু সেইটোক কয় ইনচাইড ট্ৰেডিং. ঠিক আছে, ধৰি লোৱা এটা কোম্পানীৰ ডাইৰেক্টৰ এজনে এনাউন্স কৰিলে যে বোনাছ শ্বেয়াৰ দিব, মানে ফিউচাৰত বা কেতিয়াবা অহা বছৰ, অহা সপ্তাহ বা অহা মাহ তেনেকৈ বোনাছ শ্বেয়াৰ বোনাছ দিব বুলি তেওঁ চবকে এনাউন্স কৰি দিলে.
তে সেইটো যে এনাউন্স কৰিলে তেওঁতো কোম্পানীৰ কথাটো জানে এনাউন্স কৰাৰ পাছত যে সেইবোৰ কথাই তেওঁ নিজৰ ৰিলেটেড ফেমিলি মেম্বাৰক জনায় যাতে বোনাছ এইটো সময়ত দিব তহঁতি এইটো টাইমত শ্বেয়াৰবোৰ কিনিবি বা বিকিবি চ' সেই তেনেধৰণৰ কথাবোৰতো গম পাই গ'ল তেওঁৰ ফেমিলি মেম্বাৰ্ছে তো সেইটো ইনচাইড ট্ৰেডিং বুলি কয় ইনচাইড ট্ৰেডিঙত কি হয় কোম্পানীৰ গোটেই কথাবোৰ গম পায় সেইটোৰ ওপৰত তেহেঁতি সুবিধা লয় যাতে তেওঁৰ বেনিফিট হয় ঠিক আছে আৰু সেবিয়ে কি কৰে সেইবোৰ চায় সেবিয়ে সেই তেনেধৰণৰ কামবোৰ কৰাত মানে বাধা দিয়ে সেইবোৰ হ'বলৈ নিদিয়ে ঠিক আছে 3 নম্বৰ হ'ল সেফগাৰ্ডিং ইনভেষ্টাৰ্ছ সেফগাৰ্ডিং ইনভেষ্টাৰ্ছ মানে ইয়াত কি হৈছে সেবিয়ে কিছুমান প্ৰেছ নোট ইছ্যু কৰে প্ৰেছ নোটছ পেপাৰত মানে কিছুমান প্ৰেছ বা কিছুমান নোট তাত লিখি থয় বা প্ৰেছ নোট বনাই থয় যিটো কাৰণে বিনিয়োগকাৰী বা ইনভেষ্টৰসকলৰ কাৰণে এটা সুবিধা হৈ যায় যাতে তেহেঁতি সেই প্ৰেছ নোট বুকলেট হিচাপে আহে বুকৰ নিচিনা বুকলেট হিচাপে সেইটো পঢ়ি যাতে তেহেঁতি সেই কেনেধৰণৰ কিনা বিকা কৰিব লাগে ছিকিউৰিটিজবোৰ সেইবোৰৰ বিষয়ে জানে ষ্টক এক্সচেঞ্জত কি ধৰণে কি কাম কেনেধৰণে কৰিব লাগে সেইবোৰ তেহেঁতি গম পায় চ' সেইবোৰ দিয়াৰ এটাই কাৰণ যাতে বিনিয়োগকাৰীসকলৰ ইণ্টাৰেষ্টটো প্ৰটেক্ট কৰে তেহেঁতক সুৰক্ষিত কৰে 4 নম্বৰ হ'ল এনফৰ্চিং কোড অফ কণ্ডাক্ট এতিয়া কোড অফ কণ্ডাক্ট বুলিলে কি জানা কোড অফ কণ্ডাক্ট হ'ল যিকোনো এটা কোম্পানী বা ইনষ্টিটিউশ্যনৰ ৰুলছ বা ৰেগুলেশ্যন যিবোৰ থাকে আৰু সেই ৰুলছ ৰেগুলেশ্যনৰ মতে চলি যোৱাকে কয় কোড অফ কণ্ডাক্ট সেবিয়ে কিছুমান ৰুলছ ৰেগুলেশ্যন বা কোড অফ কণ্ডাক্ট বনাই দিছে ক'ত বনাইছে কেপিটেল মাৰ্কেটৰ মূলধন বজাৰত আৰু সেই কোড অফ কণ্ডাক্টটোৱে এটা ব্যৱসায় ভালকৈ চলি যাবলৈ বা চলি যোৱাত সহায় কৰে এইবোৰ আছিলে প্ৰটেক্টিভ ফাংচনছ অফ সেবিৰ সুৰক্ষামূলক কাৰ্যৱালীসমূহ এইবোৰ ঠিক আছে এতিয়া নম্বৰ বি ৰেগুলেটৰী ফাংচনছ ৰেগুলেটৰী কাৰ্যৱালী কোনবোৰ বা নিয়ামক বা নিয়ন্ত্ৰণমূলক কাৰ্যৱালী কোনবোৰ এইবোৰ কাৰ্যৱালীয়ে প্ৰতিভূতি বজাৰক কাৰ্যকৰণত নিয়মাধীন অথবা নিয়ন্ত্ৰণাধীন কৰাৰ লক্ষ্য কৰে মানে এই ফাংচনবিলাকে যাতে সেবিৰ কামবোৰ বা ষ্টক এক্সচেঞ্জৰ কামবোৰ যাতে ৰেগুলাৰলি চলি যায় বা কামবোৰ আগবাঢ়ি যায় সেইটো কাৰণে সহায় কৰে আৰু সেই কামবোৰ হৈছে ৰেগুলেটৰী ফাংচনৰ আণ্ডাৰত কি পৰে মনিটৰী ষ্টক এক্সচেঞ্জ তাৰমানে সেবিয়ে কি কৰে ষ্টক এক্সচেঞ্জৰ যি কাম আছে বা তাত কি আহিছে NSE OTCEI এইবোৰ ছিকিউৰিটিজ মাৰ্কেট বা ষ্টক এক্সচেঞ্জবিলাকৰ কামবোৰ চোৱা চিতা কৰে বা কামবোৰ চলি যোৱাত সহায় কৰে আৰু তাত কি কৰে সেইবোৰ ছিকিউৰিটিজ মাৰ্কেট বা ষ্টক এক্সচেঞ্জবিলাকত কিছুমান ৰুলছ আৰু ৰেগুলেশ্যন সেবিয়ে তাত বনাই দিছে নটিফাই কৰি দিছে দেই তাৰপিছত কি হয় ষ্টক এক্সচেঞ্জবিলাকে ৰেগুলাৰ ৰিটাৰ্ণছবোৰ সেবিত জমা কৰিব লাগিব মানে তেহেঁতৰ দৈনন্দিন কেনেধৰণৰ চলিছে কিমান চেল হৈছে কিমান কিনিছে সেই গোটেই কথাবোৰ বা গোটেই বস্তুবোৰ ৰিটাৰ্ণ কাক দিব লাগিব সেবিক সেইবোৰ যাতে সেই কামবোৰ ভালকৈ হৈ থাকে আৰু তাত যদি কিবা ভুল থাকে বা ডিচিশ্যন লোৱাত ভুল হয় সেইবিলাক শুদ্ধ কৰি দিয়ে চ' সেইকাৰণে ষ্টক এক্সচেঞ্জৰ কামবোৰ তেনেধৰণে ৰেগুলেট কৰে সেবিয়ে ৰেগুলেটিং ইণ্টাৰমেডিয়েৰিজবিলাক যিবোৰ মাজৰ মিডলমেন বা ইণ্টাৰমেডিয়েৰিজৰ কামবোৰ যাতে সুন্দৰভাৱে হৈ থাকক বা কামবোৰ চলি থাকক ধৰি লোৱা ব্ৰকাৰ আণ্ডাৰ ৰাইটাৰ মাৰ্চেণ্ট বেংকাৰ এটচেট্ৰা তেহেঁতৰ কামবোৰ যাতে ৰেগুলাৰলি হৈ থাকক সেইটোৰ বাবে সেই কামত কোনে সহায় কৰে সেবিয়ে দেই সেবিয়ে কিছুমান ৰুল আৰু ৰেগুলেশ্যন বনাই দিছে ইণ্টাৰমেডিয়েৰিজৰ কাৰণে ঠিক আছে আৰু সেই সেবিৰ যিবোৰ ৰুলছ ৰেগুলেশ্যন আছে ইণ্টাৰমেডিয়েটছৰ কাৰণে সেইবোৰ তেহেঁতৰ গাইডেন্স হিচাপে কাম কৰে গাইড হিচাপে তেহেঁতৰ সহায় হয় ঠিক আছে তাৰপিছত হ'ল ৰেগুলেটিং মিউচুৱেল ফাণ্ডছ অল মিউচুৱেল ফাণ্ডছ আৰ ৰেজিষ্টাৰ্ড উইথ সেবি যিমানবোৰ মিউচুৱেল ফাণ্ডছ থাকে সেইবোৰ
সেবিৰ লগত ৰেজিষ্টাৰ্ড কৰা থাকে। মিউচুৱেল ফাণ্ডছ মানে কি, যে কোম্পানী এটাই যেতিয়া ছিকিউৰিটিজবোৰ ইনভেষ্টৰৰ পৰা কিনে বা কাৰোবাৰ পৰা কিনে বিকে, সেইবোৰ মিউচুৱেল ফাণ্ড বুলি কোৱা হয়। আৰু সেই মিউচুৱেল ফাণ্ডটো ক'ত ৰেজিষ্টাৰ কৰিব লাগিব, সেবিৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিব লাগিব। আৰু সেই গোটেইখিনি ইনফৰ্মেশ্যন বা তথ্য যিমান আছে এটা ব্যৱসায়ৰ বিষয়ে, বিজনেছৰ বিষয়ে বা বিজনেছত কি কি কাম হ'ব, সেইকেইটা গোটেই ইনফৰ্মেশ্যনবোৰ সেবিক দিব লাগিব। নম্বৰ 4, ইনভেষ্টিগেটিং টেক অভাৰ বিডছ। টেক অভাৰ ধৰি লোৱা নিলাম বুলি শব্দটো শুনিছা তোমালোকে। চ' কি হয়, কেতিয়াবা নিজৰ মেনেজমেণ্টটো, কোম্পানী এটাই নিজৰ পৰিচালনাটো বা মেনেজমেণ্টৰ কামবোৰ চেঞ্জ কৰিবলৈ কি কৰে, কিছুমান শ্বেয়াৰ্ছ, কিছুমান নিজৰ শ্বেয়াৰবোৰ বিকি দিয়ে বা কিছুমান শ্বেয়াৰ কিনি লয় দেই। সেইবোৰে টেক অভাৰ কয়। আৰু সেবিয়ে কি কৰে, সেইবোৰ ইনভেষ্টিগেট কৰে। সেই যে নিলাম কৰে, বস্তুবোৰ বিকি দিয়ে, সেইবোৰ ভালকৈ ইনভেষ্টিগেশ্যন কৰে যে কি বিকিছে, কিমান কি ইণ্টেনশ্যনত বিকিছে, কিহৰ কাৰণে বিকিছে। চ' সেই গোটেই খবৰবোৰ সেবিয়ে ৰাখে, সেইবোৰ কাম কৰে। ঠিক আছে। আৰু সেবিয়ে কি কৰে, কিছুমান এডজুডিকেশ্যন প্ৰচিডিং, যিটো 5 নম্বৰ ৰেগুলেটৰী ফাংচন হয়, এডজুডিকেশ্যন প্ৰচিডিংছ। সেবিত কি আহে, বহুত মেটাৰ সেবিয়ে মানে ৰিজল্ভ কৰি দিয়ে। মানে কি হয়, কিছুমান মেটাৰ থাকে, ধৰি লোৱা কিছুমান ইনফৰ্মেশ্যন, কিছুমান ভুল থাকে বা কিবা প্ৰব্লেম হওক, সেই গোটেইবোৰ সেবিয়ে ছল্ভ কৰি দিয়ে। আৰু যদি এজন ব্যক্তিয়ে এই কামবিলাকত ধৰি লোৱা ছেটিছফাই নহয়, তেতিয়া এপিলেট ট্ৰিবিউনেলৰ ওচৰত যাব পাৰে বা স্পেচিয়েল কোৰ্টত যাব পাৰে। এইবোৰ কাম সেবিয়ে কৰে। এইটো সেবিৰ ৰেগুলেটৰী ফাংচন আছিল। এতিয়া লাষ্ট ফাংচন যিটো হয় ডেভেলপমেণ্টেল ফাংচনছ। ডেভেলপমেণ্ট উন্নয়নৰ যিটো কাৰ্যাৱলী হয়, সেই প্ৰথম হ'ল ৰেজিষ্ট্ৰেশ্যন। সেবিয়ে এইটো কম্পালচৰি কৰি দিছে যে যিমানবোৰ মেম্বাৰ ষ্টক এক্সচেঞ্জ বা ছিকিউৰিটি মাৰ্কেটৰ যিমানবোৰ মেম্বাৰ থাকিব, চবে সেবিৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ধৰি লোৱা ষ্টক এক্সচেঞ্জ, ইণ্টাৰমিডিয়েৰিজ, বেংকাৰ্ছ, মাৰ্চেণ্ট বেংকাৰ্ছ, ট্ৰেন্সফাৰ এজেণ্টছ, লিড মেনেজাৰ, সকলোৱে সেই সেবিৰ আণ্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন অফ মেম্বাৰ্ছ অফ ষ্টক এক্সচেঞ্জ, যিমানবোৰ ষ্টক এক্সচেঞ্জৰ মেম্বাৰ থাকে, চবে সেবিত পঞ্জীয়কৰণ কৰিব লাগিব। ঠিক আছে। নম্বৰ 2, ফ্ল'লেছ ট্ৰেডিং। ইনভেষ্টৰবিলাকে কি হয়, কিছুমান ইনভেষ্টৰ যিবোৰ বিনিয়োগকাৰীসকল, তেহেঁতি মানে ছাছপেক্টত থাকে। ছাছপেক্ট মানে এটা সন্দেহত থাকে যে ব্ৰকাৰবিলাকে তেহেঁতৰ ট্ৰেডিং কৰাত যে সহায় কৰে, সেই তাত ট্ৰেনজেকশ্যনটো মানে তেহেঁতি কিমান কৈছে বা কিমান তেহেঁতি এক্সট্ৰা লৈছে, সেইবোৰ অকণমান তেহেঁতি ছাছপেন্সত থাকে। ঠিক আছে। কোনে ছাছপেন্সত থাকে? ইনভেষ্টৰবিলাক। অ'কে। তো কি হয়, ইণ্টাৰনেটত যেতিয়া ষ্টক এক্সচেঞ্জৰ যিবোৰ কাম, সেইবোৰ ইণ্টাৰনেটত কৰে, যাতে সেই কনফিডেন্স ইনভেষ্টৰবিলাকৰ যিটো কনফিডেন্স, সেইটো আহে, যাতে সেই কথাবিলাক লুকাই নাথাকে, ইণ্টাৰনেটৰ সকলো কথাবোৰ তেহেঁতি গম পাই যায়, তেতিয়া এটা কনফিডেন্স আহে। চ' তেনেধৰণে ট্ৰেডিংবোৰ খুব ধুনীয়াকৈ হৈ যায়, মানে বেপাৰবোৰ ভালকৈ হৈ যায়, একো মানে সন্দেহ নথকাকৈ। কম্পিউটাৰাইজ হোৱাৰ কাৰণে এইটো সুবিধা হৈছে। চ' এইটো এটা ডেভেলপমেণ্ট ফাংচন। নম্বৰ 3, মনিটৰিং ইছ্যুজ। With a view to reduce cost of new issues, SEBI has devised various measures. SEBIৰ আণ্ডাৰত নতুন ইছ্যু বা শ্বেয়াৰ ইছ্যু হওঁতে তাত যাতে সেই ট্ৰানজেকশ্যন কষ্টটো কম পৰে, চ' সেইবোৰ SEBIয়ে চোৱা চিতা কৰে। নম্বৰ 4, প্ৰমোশ্যনেল ৰিচাৰ্চ। SEBIয়ে কি কৰে, কেপিটেল মাৰ্কেটৰ মূলধন বজাৰৰ যাতে উন্নতি হওক, সেইটোৰ বাবে কিছুমান ৰিচাৰ্চক উৎসাহিত কৰে, ৰিচাৰ্চ কৰিবলৈ উৎসাহিত কৰে চবকে। Such research may for streamlining the activities. আৰু সেই ৰিচাৰ্চবোৰ কিহৰ কাৰণে কৰিবলৈ উৎসাহিত কৰে, যাতে কোম্পানী বা কেপিটেল মাৰ্কেটৰ কামবোৰ
বা ষ্টক এক্সচেঞ্জৰ কামবোৰ খুব সুন্দৰভাৱে এফিচিয়েণ্টলি ইফেক্টিভলি হৈ যায় আৰু কেপিটেল মাৰ্কেটটো এটা ষ্ট্ৰেংথ থাকে মানে খুব শক্তিশালী থাকে ধৰি লয় ষ্ট্ৰেংথেন হয় চ' এনেধৰণেৰে আমি সেবিৰ ফাংচন বা কাৰ্যৱালীসমূহ পালোঁ প্ৰটেক্টিভ ফাংচন ৰেগুলেটৰী ফাংচনছ আৰু ডেভেলপমেণ্টেল ফাংচনছ চ' আজিলৈ ইমানেই ইয়াত যদি তোমালোকৰ কিবা প্ৰব্লেম হয় নেক্সট ক্লাছত মোক সুধিব পাৰিবা চ' থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে